প্ৰিয় ভিউৱাৰ্ছ, আজি মই এই ভিডিঅ'টোত আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ যিসকলে চাকৰি বিচাৰিছে তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো আগবঢ়াইছোঁ। অসমত কিছুমান নতুন চাকৰি পদ মুকলি হৈছে। অতি সোনকালে এতিয়াই এপ্লাই কৰক। বয়সৰ সীমা 45 বছৰলৈ আছে আৰু কেনেকৈ এপ্লাই কৰিব, বয়সৰ সীমা কিমান, এই সবিশেষ তোমালোকক জনাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় তেনেতো ভিডিঅ'টো লাইক দিব আৰু তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হয়। আৰু চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াত পদৰ সংখ্যা আছে 367টা। কেটাগৰী ৱাইজ ভেকেঞ্চি কাৰ কাৰণে আছে UR 191টা, SC 30টা, STP 42টা, STH 20টা, PWBT 5টা, OBC MOBC 79টা। এতিয়া আহিছোঁ কোনখন ডিষ্ট্ৰিক্টত কিমানটাকৈ পোষ্ট আছে দেখিছা নিশ্চয়। বাজালিত আছে 9টা, বাক্সাত আছে 2টা। আকৌ কৈছোঁ বাজালিত 9টা, বাক্সাত 2টা, বৰপেটাত 8টা, বিশ্বনাথ 12টা, বঙাইগাঁও 4টা, কাছাৰ 9টা, ডিমা হাছাও 25টা, চিৰাং 5টা, দৰং 16টা, ধেমাজি 6টা, ধুবুৰী 13টা, ডিব্ৰুগড় 8টা, ডিমা হাছাওত আছে 11টা, গোৱালপাৰাত 4টা, গোলাঘাট 13টা, হাইলাকান্দি 9টা, হোজাই 13টা, যোৰহাট 15টা, কামৰূপ 10টা, কামৰূপ মেট্ৰ 22টা, কাৰ্বি আংলং 12টা, কোকৰাঝাৰ 9টা, লখিমপুৰ 8টা, মাজুলী 6টা, মৰিগাঁও 14টা, নগাঁও 11টা, নলবাৰী 10টা, শিৱসাগৰ 3টা, শোণিতপুৰ 6টা, সাউথ চালমাৰা 26টা, শ্ৰীভূমি 12টা, তিনিচুকীয়া 15টা, ওদালগুৰি 5টা, ৱেষ্ট কাৰ্বি আংলং 6টা। কোন ডিষ্ট্ৰিক্টত কিমানকৈ পোষ্ট আছে নিশ্চয় তোমালোকে দেখিছা। এতিয়া আহিছোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়লৈ কি আছে এডভাৰটাইজমেণ্টখনত চাই লওঁ। তোমালোকৰ বেতন চেলাৰী আছে, ইয়াত স্কিল পে আছে 14,000 টকাৰ পৰা 70,000 টকালৈ। এইটো বহুত ভাল এটা পে'মেণ্ট দি আছে, গতিকে তোমালোকে অৱহেলা নকৰিব। আৰু ইয়াৰ লগতে আছে গ্ৰেড পে'ও আছে 6,200 টকাকৈ। এজ লিমিট আছে 40 বছৰলৈকে আছে, ইয়াত দেখিবলৈ পাইছে নিশ্চয়। মেক্সিমাম 40 ইয়াৰ্ছ। এজ ৰিলেক্সন আছে কিছুমানৰ ক্ষেত্ৰত। OBCৰ কাৰণে আছে 3 বছৰ, SCৰ কাৰণে আছে 5 বছৰ, STP STHৰ কাৰণে আছে 5 বছৰ, PBPDৰ আছে 10 বছৰ। ইয়াৰ লগতে ইয়াত দেখি আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন মাষ্ট বি প্ৰচেছ। এইটো থাকিব লাগিব। নিজৰ ডিষ্ট্ৰিক্টৰ পৰা এক্সচেঞ্জ কাৰ্ডখন বনাই ল'ব। আৰু কেণ্ডিডেটখিনি এপ্লাই কৰোঁতে তোমালোকে ST কাৰণে 250 টকা ফিজ দিব লাগিব, PWBDৰ কাৰণে নাই, আৰু আদাৰ্ছৰ কাৰণে 500 টকা ফিজ দিব লাগিব। আৰু ফিজ দি অনলাইন যোগে এপ্লাই কৰিব পাৰিব। ইয়াত